কেটেগৰী, তাত আৰু ভাগ নাই। যোনকেইটা এ কেটেগৰী নহয় আৰু যাৰ বয়স 38 ইয়াৰ্ছ বা 37 ইয়াৰ্ছ বা 36 ইয়াৰ্ছ হৈছে, মানে 1987ত জন্ম হৈছে বা তাতকৈ আগত জন্ম হৈছে, তেখেতসকলক ক'ব যে মা দেউতাৰ লগত যদি লিংক আছে দেখাওক, বা 2005 চনত যদি আপোনালোকৰ নাম আছে দেখাওক। দেখাবলৈ ক'ত পাৰিব? এটা হ'ল অনলাইন ভোটাৰ তালিকাখন উলিয়াই ল'ব পাৰে, অলৰেডি ৱেবছাইটত দিয়া আছে। আৰু 2 নম্বৰ কথাটো হ'ল, যদি গুৱাহাটী বা নগাঁও বা হোজাই বা ডিব্ৰুগড় ক'ৰবাৰ বা বেলেগ এখন ষ্টেটৰ পৰা যদি আহি পেলাই হোজাই ইয়াত আহি পেলাই পাৰ্মানেণ্টলি এতিয়ালৈকে তেওঁলোক আছে, তেতিয়া আপোনালোকে কি কৰিব? তেতিয়া কেটেগৰীটো যদি এ হয়, ফৰ্মুলাটো আপোনালোকক মই দি আছোঁ, অলৰেডি দিয়ে দিলোঁ, আপোনালোকে চাই ল'ব। তাত এ লিখিব, তাৰপাছত এছেম্বলি কনষ্টিটুৱেঞ্চি, ফৰ এক্সাম্পল মোৰ যেনিবা গুৱাহাটী, তো সেইটো গুৱাহাটীয়ে লিখিব, তাত হোজাই চোজাই নিলিখিব। তাৰ পাছত গুৱাহাটীৰ সেই ভোটাৰ তালিকাখনত চাব তেওঁ PS নাম্বাৰটো কোনটো আছিলে, যেনিবা 100, সেইটো লিখিলে। তাৰ পাছত আপুনি চাব যে চিৰিয়েল নাম্বাৰ কোনটো নম্বৰ তেওঁৰ নম্বৰটো আছিলে, যেনিবা চিৰিয়েল নাম্বাৰ 83 তেওঁৰ নামটো আছে। তাৰমানে তেওঁ যদিও হোজাইৰ মানুহ এতিয়া, হয়তো 10-15 বছৰ আগতে তেওঁ হয়তো শিলচৰত আছিলে। ঠিক আছে, বুজি পাইছে এতিয়া? হ'ল। তাৰমানে এনেকুৱা নহয় যে হোজাইৰ মানুহখিনি আজি 20 বছৰে হোজাইতে আছিলে, তেনেকুৱাটো হ'ব নোৱাৰে। বহুত কিলত শ্বিফটিং আপোনালোকে নিজে কৰিছে ফৰ্ম 8 দি পেলাই, হয়নে? চ' অবভিয়াছলি পিপল উইল শ্বিফ্ট। তো শ্বিফটিং কৰা টাইমত কোনোবা এটা মানুহ যদি, ফৰ এক্সাম্পল তেখেত এই যে টুপি পিন্ধি আছে, তেওঁ দিল্লীৰ পৰা আহি পেলাই হোজাইত আহি গ'ল যেনিবা। চ' if he is from category A, then he will write A, then assembly constituency Delhi G hoy, then Delhi 2005 চনৰ ভোটাৰ তালিকাত তেওঁৰ PS নম্বৰটো যেনিবা 100 আছিলে, অব্লিক চিৰিয়েল নাম্বাৰ যেনিবা 118 তেওঁৰ নামটো আছে। ডান? বুজি পালে? ডান? য়েছ। দেন ক'ৰ পৰা 2 দিনত পাব? চব আজি চবকে মাতি নানিলো হয় মই আফটাৰ স্কুল। অলৰেডি ADC এডুকেশ্যন IS has already told me, তেখেতে মোক ক'লে যে আপোনালোকৰ হাফ ইয়াৰলি ষ্টাৰ্ট হৈছে। মই আপোনালোকক যোৱাকালি মতা কথা আছে, বিকজ আমি গোটেইখিনিয়ে অলৰেডি 3 দিন বন্ধ, মানে আপোনালোকৰ কাৰণে যদি আমি ভোটাৰ তালিকাখন টেলি কৰিব পাৰোঁ, এতিয়ালৈকে হোৱাই নাই। গোটেই এটা এলিফেণ্ট চাইজ এক্সাৰচাইজ আমি কৰি আছোঁ, চ' ডেট ইট ইজ ইজি ফৰ ইউ টু চি যে PS-খন আপোনালোকক শুদ্ধকৈ দিছিলে নাই। সেইটো কাৰণে ডিলিমিটেশ্যনৰ পাছত বা ৰেচনেলাইজেশ্যনৰ পাছত কিমানখিনি পলিং ষ্টেচন কাটিছে, কিমানখিনি ইনক্লুড হৈছে। বিশ্বাস কৰক, হোজাই নিচিনা জিলাত আগতে আছিলে 537 PS ইন 2005 লিষ্ট। এতিয়া আমি সমষ্টি ৱাইজ, ছেকশ্যন ৱাইজ, পাৰ্ট ৱাইজ গোটেইখিনি চাওঁতে ভোটাৰ এটাকে আমি টেলি কৰিছোঁ, চ' ডেট আই কেন গিভ ইউ দ্য কাৰেক্ট ভোটাৰ লিষ্ট ইন উইচ ইউ কেন ইজিলি গো এণ্ড স্কেন। সেইখিনি কাম কৰোঁতো আমাৰ এই 3 দিন বন্ধত আমি ৰাতি দিন লাগি মেলি কৰি আছোঁ। এতিয়াও হয়তো অকণমান বাকী আছে ৰহা সমষ্টিটো। বুজি পাইছেনে? আমি যিমানখিনি আমাৰ ফালৰ পৰা পাৰিছোঁ, কিন্তু কৰিম কি যে 2 দিন সময় আপোনালোকক দিছে A and B কেটেগৰীৰ কাৰণে। এণ্ড আনাদাৰ থিং ইজ, আফটাৰ ৱাট সাবমিটিং ইউ হেভ টু গিভ আছ এ C and D কেটেগৰী। ঠিক আছে? আৰু একদম ইমান কমপ্লিকেটলি নাভাবিব যে ক'ৰ পৰা পাম, ক'ৰ পৰা নাপাম। প্ৰুফ দিয়া কামটো হ'ল তেখেতসকলৰ, ইনফৰমেশ্যন দি পেলাই প্ৰচেছটো বুজাই দিয়া কামটো হ'ল আপোনালোকৰ। যদি প্ৰথম দিনাখন গৈ পেলাই আপোনাৰ তাত নেপায় মানুহজন, ফৰ এক্সাম্পল ময়ে ভাবিছোঁ মোৰ ওচৰত 2005 চনৰ একো লিষ্ট নাই, মই পঢ়া শুনাও নাজানো, I am an illiterate, then kindly tell her the procedure and tell her to come to your house or to your school. ঠিক আছে? এটা হয়তো আপোনালোকে নিৰ্দিষ্ট ঠাই আৰু খণ্ডডোখৰ লৈ লওক। মই IS-ৰ লগত অলৰেডি কথা পাতি থৈছোঁ এইটোৰ লগত। ঠিক আছে? এতিয়া বুজি পাইছেনে? অলপ হ'লেও পাইছে? য়েছ। আৰু কোনোবা যদি মানুহ 2025 লিষ্টত তাহাঁতৰ নাম নাই, ইউ ডোণ্ট নিড টু গো এণ্ড ফাইণ্ড হিম, দেট ইজ নট ইয়ৰ ৰেছপনচিবিলিটি। আৰু ডি ভোটাৰ 2005 চনত যদি ডি ভোটাৰ আছিলে, এতিয়া যদি ফৰেনাৰ্ছ ট্ৰিবিউনেল কোৰ্টৰ পৰা অৰ্ডাৰ পাই 2025 চনত তেওঁলোকৰ নামটো ডি আঁতৰি গ'ল আৰু 2025 চনত তাহাঁতৰ নামটো আছে, তেতিয়াহ'লে আপোনালোকে ক'ব যে আপুনি FT কোৰ্ট অৰ্ডাৰখন দেখাওক। যদি আপোনালোকৰ নাম আছে, মাৰ্ক হিম এজ এ চিটিজেন। ঠিক আছে? বয়সটো চাই মেলি ল'ব, আগৰ লগত যদি মিলে তেতিয়াহ'লে A হয়, D হয়, C হয়, G হয়। বাট যদি D এতিয়াও লাগি আছে,
যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক ঠিক আছে মেইন প্ৰব্লেমটো হ'ল শ্বিফটিং অফ উইমেন যিমানখিনি শ্বিফ্ট হৈছে ট্ৰাই টু ফাইণ্ড আউট দ্য কানেকশ্যন উইথ দেয়াৰ ফাদাৰ এণ্ড মাদাৰ প্ৰশ্নটো শুনোতে প্লিজ মই নহ'লে শুনি নাই পোৱা এটা মাইক দি দিয়ক নাই পালে বাইদেউ মোৰ প্ৰশ্নটো অতি চমু প্ৰশ্ন সহজ সৰল কথাটো হ'ল মোৰ PS-ত ভূটান আছিল প্ৰায় 1100 মাজত আমাক ভাগ কৰিবলৈ দিছিলে আমি সেইমতে দুভাগত বিভক্ত কৰি আমি ইয়াত দিছিলোঁ সেইখিনি ইতিমধ্যে কেনেকুৱা পৰ্যায়ত আছে নাজানো যদি আগৰ দৰে আছে তেন্তে আমিতো এই দুদিনত এই কামখিনি তাৰ অসম্ভৱ হ'ব যেন লাগিছে তাৰে উত্তৰ বিচাৰিছোঁ এতিয়া এটা বস্তু আজি আমি কনক্লুজন কৰি আছো যে আমি A আৰু B লিখিম এটা